নকৰিবি না কেনেকুৱা লাগিছে মোক চোন মেলি আছোঁ নাই মেলা মোক চব কিবা ধপ 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 কেলে কৰিছিলা কেনেকুৱা জ্বৰ নাকত তেল দি থোৱা আছে ভয়ংকৰ জ্বৰ হৈছে গাইছ আজি ৰাতিয়ে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ মানে কেলে ৰ'জৰ গা একেবাৰে বেয়া এতিয়া সাৰ পালে প্ৰথম জ্বৰটো দেখা পাইছিলে শুই আছিলে টেবলেট এতিয়ালৈকে দিনটোত 3বাৰমান খালে এতিয়া ৰাতি তাইক এতিয়া এখন তিয়াই আনি মাথাত লগাব লগা অৱস্থা আজিলৈকে লগাই পোৱা নাই বাৰু ফাৰ্ষ্ট টাইম এনেকৈ লগাম দেখা পাইছে চকু জ্বলীয়া অৱস্থা চুলিখিনি ঠিক কৰি লওঁ আৰাম পাই প্ৰথমতে চেঁচা লাগিব দেই অকণমান জ্বৰটো তেতিয়াহে টানি নিব এতিয়া অকণমান টাইম এনেকৈ দি থওঁ আকৌ তিয়াই আনি আকৌ 3-4বাৰমান দিব লাগিব পূৰা টানি দিব জ্বৰটো দেই পুৰা গোটেই হাত ভৰিবোৰ বোলে পুৰিছে তাই ভাগৰ গোটেই কালিৰ পৰা জ্বৰ মানে কালি মানে আজি ৰাতিপুৱা 4টামানৰ পৰা জ্বৰ এতিয়া পূৰা বাঢ়ি গৈছে টেবলেট খোৱা আৰু চবতকৈ ডাঙৰ কথা গুমজু এতিয়া পাইছে মানে দেখা পাইছে এতিয়া এনেকৈ শুই আছে পূৰা এনেকৈ শুই আছে তাইৰ কাৰণে এতিয়া মাকে উঠিব পৰা নাই বিচনাৰ পৰা উঠিব পৰা নাই একো কৰিব পৰা নাই তাইৰ কাৰণে গাখীৰ মানে আইতাকে গাখীৰ খুলিয়াই থোৱা আছিলে আইতাকে আনফালে এনেকৈ ৰাতি গৰম কৰি আছে এতিয়া এইটো খুৱাব ন এতিয়া উঠিব যিহেতু ৰ'জ নোৱাৰে চবৰে অৱস্থা বেয়া হৈ গৈছে এতিয়া দেখা পাইছে আজিকালি আঁঠুৱা পাৰি শুওৱা হয় আগৰ দিনৰ আঁঠুৱা এইখন নতুন নহয় গুংজুৰ কাৰণে আৰু গুংজুক ৰাতি কেনেকুৱা মাজত ব্যৱস্থা কৰি থোৱা হয় চাওক এনেকৈ শুৱাই থোৱা হয় তাইক মাজত গুংজু এনেকৈ শুৱে মানে ইভা আনফালে ৰ'জ উঠিবই পৰা নাই মানে বিচনাখনত যি মুখখনে দেখাব মন কৰা নাই ভাবি আছে দেখিবলৈ বেয়া লাগি আছে বুলি আকৌ ৰুমালখন ধুনীয়াকৈ কাপোৰ এখন তিয়াই লোৱা হ'ল বহুত জলদি শুকাই যায় অলপ চেপি ল'ব লাগিব বৰ বেয়া অৱস্থা মাকৰ এতিয়া গাখীৰো খুৱাব পৰা নাই গুংজুৱে মাতি থকা শুনিছোঁ চাই আহোঁগৈ দেই এয়া ইফালে কুকুৰে শুই আছে ইফালে গুংজু শুই আছে ইফালে গাখীৰ ৰেডি কৰি আছে বহুত দেৰি বা বেছি গাখীৰ খোৱা নাই এতিয়া খাব আৰু দেই ইমান জল্দি শুকাই গৈছে এখন ভাবিব নোৱাৰা অকণমান কমিছে নেকি বেছিও নহয় একদম ইমান কণ কমিছে বি পজিটিভ ইউ আৰ ষ্ট্ৰং লেডি ঠিক হে না প্ৰেমত পৰিছে কি কৰিছা হা প্ৰেমৰ আন এটা নাম কি অনুভৱ য়েছ ৰ'জক ধুনীয়াকৈ মালিচ কৰোঁ কেমেৰা কৰি থাকিব নোৱাৰি দেই গাইছ মোক পিটিব পিছত ভাল হোৱাৰ পিছত তই মোক জ্বৰ হওঁতেও কেমেৰা কৰি ভিডিঅ' বনাই দিলি লেতেৰিকৈ কিয় উঠালি ভয়ংকৰ গৰম ঐ গাইছ মালিচ কৰি লওঁ দেই পানী লৈ যাওঁ পানী গৰম পানী সাপত মাৰিবলৈ জোৰ নাই এইকণতে থৈ দিওঁ পানী চানী পেলাই লওঁ নতুন পানী ভৰাই লওঁ একেখিনি জ্বৰৰ পানীতে যদি কৰি থাকোঁ আৰু জ্বৰ হ'ব ভয়ংকৰ জ্বৰ মানে গাইছ ভাবিব নোৱাৰে ক'ৰপৰা কাৰ পৰা কি লাগিলে গম নাপাওঁ এই সকাম চকাম এইকেইদিন ঘৰৰ ল'ৰা ঢেৰ পাতি থকা হৈ গৈছিলে ঢেৰ মানুহ লগ পাই থকা হয় ন আজিকালি সেইটোৱে ভয় মানে মানুহ আজিকালি মানুহৰ পৰা পূৰা বেমাৰ বিয়পে মানে আৰু যোনটো ছিজন এতিয়া মানে আগতে ভয় নকৰোঁ বাৰু বেমাৰলৈ যাবলৈ এতিয়া কিন্তু গুংজু আছে ন বেমাৰ হ'বলৈ বহুত ভয় কৰোঁ
চেনিটাইজাৰ ইউজ কৰি থাকোঁ মানে। মা হ'লে একো নাই, মাক আৰু জীয়েকৰ হ'লে খতম। কাৰণ মাক এতিয়া ইম্প্ৰুভ হৈছেহে, ইমান ডাঙৰ এটা অপাৰেশ্যন কৰি ন, আৰু জীয়েক কিমান দিন ন গুমছোঁ ন, সেইটো কাৰণে ভয় লাগে। মোৰ কেছ নাই, জ্বৰ হ'লেও টেবলেট খাই দিম, ভাল হৈ যাব। ৰাতিপুৱা জ্বৰ ভাল হ'ব, জ্বৰ ভাল হোৱাৰ লগে লগে ৰখিব লাগিব। যে কানি দেখাবলৈ লাষ্ট পায় অডিয়েঞ্চৰ ওচৰত, মাত্ৰ কানি আছিলে হয়নে বেটা? শুই থাকা দেই। এতিয়া গোটেই ৰাতিটো মই আৰু আইতাক আৰু ভাইটিয়ে ৰিক্স ল'ম আজি। গুংজুক গাখীৰ উলিয়াই থোৱা আছে, আকৌ পাৰিবা নাই ভাইটি? গোটেই ৰাতিটো গুংজুক ইফালে আইতাকে ৰিক্স ল'ব, তুমিও মই ৰ'জক। হে অঁ, কফি আছিলে নাই? কি নালাগে? ৰখিব নোৱাৰিম নি? এতিয়া নালাগে ভাইটি? মাইকী মানুহৰ মনবোৰ কেনেকুৱা? যদি মই এতিয়া শুই দিলোঁহেঁতেন, ই চোঁৱৰ বাচ্ছা, ই জল্দি শুই দিয়ে। এতিয়া গোটেই ৰাতিটো জাগি থাকিম বুলি কৈছে, কি বুলি কৈছে? নালাগে। আবে চাহতে কিয়া हो? অ'কে চৰি। এতিয়া আহিছোঁ গেছত। এতিয়া মেইন বস্তুটো গৰম কৰিব লাগিব। এইটো কমাই ল'ব কৈছিলে, কমাই ল'লোঁ গেছটো। তেতিয়া দি দিওঁ। এতিয়া এইটো মেইন বস্তুটো হ'ল কি, ভৰিয়ে হাতে কিবা নহৰু আছে, তেল আছে, এইটো সানি দিলে তাই অথনি আৰাম পাইছিলে। এতিয়াও এবাৰ ট্ৰাই কৰি চাওঁ, আৰাম পালে ভালেই। ফটাফট গৰম কৰি হাতে ভৰিয়ে লগাই দিওঁ। লাষ্টত নহ'লগৈ, ৰাতিপুৱাই গ'লগৈ, গধূলি হৈ গ'লগৈ। কি হ'ল ৰ'জ? ভালেই হোৱা নাই, অৱস্থা একদম বেয়া। এই গৰমত আমাৰ এতিয়া বৰ্তমান গৰম লাগি আছে, তাইক দেখা পাইছে। ছাল লৈ লৈছোঁ, এতিয়া হস্পিটেললৈ যাওঁ। কাৰণ ড'ল' 4-5টামান খালে, ড'ল' যোনটো টেবলেট থাকে সেইটো খালে, কিন্তু সেইটো খায়ো ভাল পোৱা নাই। ইফালে গুংজু শুই আছে। কালি আইতাকৰ লগত পূৰা শুলে ন, ৰাতিটো আইতাৰ লগত শুলে। তাৰপৰা মাজে মাজে আহি উপায় নাইকিয়াত মানে এইপাক গাখীৰ খুৱাই ন, তাৰপৰা আকৌ লৈ যায়। ৰাতি আৰু ভিডিঅ' কৰি থকা নহ'ল, এতিয়া হস্পিটেলত যাওঁ, কি হৈছে সুধোঁ। কিছুমান চি ছেকশ্যন কৰাৰ পাছতো এনেকুৱা প্ৰব্লেম হ'বও পাৰে, কিবা হ'বও পাৰে, সেইটো কাৰণে হস্পিটেল যাওঁ বোলো। কি অৱস্থা তোমাৰ? জ্বৰে বিয়া দেখাই দিছে। ৰখি আছোঁ, দুটা মানুহ আছে, এই যাই লগ অকণমান টাইম ৰখি দিওঁ, জ্বৰটো কমিছে বুলি কৈছা দেখোন। ইমান টাইম ৰৈ 10 মিনিট। ঘাম চাওক গাইছ, ঘাম। বৰ্তমান হস্পিটেলৰ পৰা আহি পাই গ'লহি। এতিয়া তাই কেঁচুৱাক অকণমান প্ৰতিপালন কৰিব পাৰিছে। তথাপিও আজি গুংজুক লগত নোহোৱাও কৈছে, কাৰণ ৰাতি টোপনি আহিলে ভাল হ'ব। কান্দিলে আকৌ গাখীৰ মাকে খুৱাবহি ভালকৈ জগাই, বা আৰু কিছুমান গাখীৰ আছেও, সেয়া খুৱাব। এতিয়া তাই ধুনীয়াকৈ আজি অকণমান গাটো কেনেকুৱা পাইছ? হা, এইটো জ্বৰ কাৰো নহওক ন, মানে কি হ'ল তাই বেছি হৈ গ'ল কেলৈ? তাইৰ কাৰণ ইম্প্ৰুভ হৈছিলেহে ইমান ডাঙৰ এটা অপাৰেশ্যনৰ পৰা। তাৰপিছত যদি এটা জ্বৰে পাই যায়, কেনেকুৱা লাগে ভাবকচোন। এটা বহুত বেলেগ এটা জ্বৰে পালে, যোনটো জ্বৰে এতিয়ালৈকে 6-7টামান ড'ল'ই খালে তাই। এতিয়া গুংটো ধুনীয়াকৈ শুই আছে আৰু মোক চাই গাইছ। দেখাই দিওঁ নি আপোনালোকক এবাৰ? চাওক, এনেই কৈছোঁ, এতিয়াই নহয়, অকণমান ৰখক। চচুবাৰীত জানিয়ে চাউল মুঠি খাই কিমান ভাল লাগে নে কি কোৱা? ঘৰ ৰেডি হৈ আছে। কি কৰিবা ৰ'জ? কি খবৰ? ইয়াত ঢেলেং পেলেং হৈ থাকে, মাথা ঘূৰাই থাকে। বৰ্তমান ছেম চিটুৱেশ্যন। খালি আজি কোনো হেৰি দিব লগা হোৱা নাই, মানে একো দিব লগা হোৱা নাই আৰু। টেবলেট খাইছে আজি, খালি জ্বৰটো বল সেইখিনি চলি আছে। সেই জ্বৰটোৰ পৰা বাচক আপোনালোকে। আৰু নৰ্মেল আপোনাৰ মই হ'লে একো নাই, কিন্তু এনেকুৱা নিউ মাক যোন ইমান ডাঙৰ অপাৰেশ্যন হৈ আহিছে, আৰু নিউ বেবী, সেইটো কাৰণে অলপ ডিফিকাল্ট হৈ যায়। আপোনাৰ মই হ'লে সহ্য কৰি ল'ব পাৰিম, কিন্তু তেনেকুৱা টাইপৰ চলি থকা বা কোনোবা প্ৰেগনেণ্ট আছে তেনেকুৱা মহিলা যেন এইটো নহওক, আশীৰ্বাদ কৰিম। কাৰণ এইটো বহুত এটা বেলেগ এটা জ্বৰ, বেলেগ এটা মই দেখিছোঁ। গোটেই গাটো
বহুত ৰ'দ দি দিলে যিমান গৰম হৈ যায় গা তেনেকুৱা গৰম মানে হৈ থাকে ভয়ংকৰ জ্বৰ। সেয়াই আৰু তাই শুই থাকক। আজিও ছেম চিটুৱেশ্যন, আইতাকৰ লগত গুমজু শুব। তাইক মিছ কৰিম। তাই আজিকালি লগত নহ'লে মনত পৰে। সেয়াই আৰু আইতাকে এতিয়া কথা পাতি আছে ভিতৰ ৰুমত। শুনিছেনে জানো। ৰ'দো এনেকৈ ৰেষ্ট লওক। নেক্সট ব্লগটোত ভাল হ'লে ভাল এটা হেৰি দেখাম আৰু ভালকৈ দেখাম তাইক। আৰু আনফালে আইতাকে কথা পাতি আছে সেইটো ৰুমত গুমজুৰ লগত। কথা পাতিলে তাই বোলে শুৱে।